হৈ পৰিছে নিগেটিভ এটা কেৰেক্টাৰ হৈ পৰিছে কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে শ্যাম কানুৰ এতিয়া সম্পৰ্কৰ কথা আহিছে সেই বিষয়বোৰ উত্থাপন হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটে অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল শ্যাম কানু মহন্ত অন্তৰ্ধান আত্মগোপন কৰিছে নেকি ক'ত পলাই আছে শ্যাম কানু যিজনে বৰ ডাঙৰ ডাঙৰ কথা কৈছিল পূৰ্বতে বহুত ডাঙৰ ডাঙৰ কথা কৈ গোটেই পৰিৱেশটোক অন্য এক দিশে নিবলৈ চেষ্টা কৰিছিল সেইগৰাকী শ্যাম কানু পলাতক আৰু সমগ্ৰ ঘটনাক্ৰমত জুবিন গাৰ্গৰ এই মৃত্যু জুবিন গাৰ্গৰ প্ৰতি অৱহেলা কৰা জুবিন গাৰ্গক বেপাৰীৰ দৰে ব্যৱহাৰ কৰা শ্যাম কানু মহন্ত ইয়া জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল আৰু এজন বেপাৰীয়ে যেনেধৰণে সামগ্ৰিক ব্যৱহাৰ কৰে ঠিক তেনেধৰণৰ ব্যৱহাৰ কৰিছিল এইটো শ্যাম কানুৱে অৱশেষত সেই শ্যাম কানু সন্দৰ্ভত আৰু কেতবোৰ তথ্য আহিছে সেই তথ্যখিনি আপোনালোকক জনাব বিচাৰিছো ছিংগাপুৰৰ পৰা অন্তৰ্ধান হৈছে শ্যাম কানু নামৰ এই ব্যক্তিগৰাকী অসমৰ শিল্পীৰ উভতনি যাত্ৰা এতিয়া অনিশ্চিত হৈ পৰিছে এফালে জুবিন গাৰ্গৰ মৃত্যু হৈ যোৱাৰ পাছতো গাত কথা নলগা আৰু কোনো ধৰণৰ গুৰুত্ব নিদিয়া এইজন ব্যক্তিয়ে এতিয়া অসমৰ আন 18 জন শিল্পী ছিংগাপুৰত আবদ্ধ হৈ আছে তেওঁলোকৰ প্ৰতিও যেন গুৰুত্ব নিদিয়াৰ দৰে আচৰণ কৰিছে তেওঁলোকক এতিয়া যোগাযোগ কৰা নাই বা তেওঁলোকেও যদি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে শ্যাম কানু নামৰ এই ব্যক্তিগৰাকীৰ সৈতে যোগাযোগ কৰিব পৰা নাই কাৰণ শ্যাম কানুৰ মোবাইল সুইচ অফ কৰবাত লুকাই আছে আত্মগোপন কৰি আছে কোনেও নাজানে ক'ত লুকাই আছে যেটো আমালৈ খবৰ আহিছে অসমৰ শিল্পীৰ যিসকলে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল বা সেই আয়োজনৰ সৈতে জড়িত আছিল তেওঁলোকে বহুত আশা কৰি গৈছিল কিন্তু তাতেই আমাৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যু হৈ গ'ল আৰু সেই মৃত্যুৰ পাছতেই বহুকেইটা প্ৰশ্ন উত্থাপন হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ পাছতো চলি থকা বুলি অভিযোগ উত্থাপন হৈছে শ্যাম কানু মহন্তই সেই বিষয়বোৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে কিন্তু আচৰিত ধৰণে এই যিসকল শিল্পী এতিয়া তাত আছিলগৈ সেই শিল্পীসকলৰ উভতি আহিবৰ বাবে এটা কোনো ধৰণৰ সমল নাই কাৰণ সেই 18 জন শিল্পীৰ এতিয়া হাতত উভতি অহাৰ টিকট নাই দুদিন ধৰি শ্যাম কানু মহন্তৰ সৈতে যোগাযোগ কৰিব পৰা নাই সেইসকল কৰ্মীয়ে তেওঁলোক আয়োজনৰ সৈতে জড়িত কৰ্মী হয় আৰু তেওঁলোক গৈছিলে তাত বিভিন্ন ষ্ট'ৰ বা আনকেটবোৰ কামৰ বাবে কিন্তু হঠাৎ এই অঘটনটো সংঘটিত হৈ গ'ল শ্যাম কানু মহন্তই কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল সম্পূৰ্ণৰূপে আয়োজন কৰা বুলিও খবৰ আহিছে মানে নৰ্থ ইষ্ট ফেষ্টিভেল আধাতে বন্ধ কৰা নাছিল শ্যাম কানু নামৰ সেই ব্যক্তিগৰাকীয়ে নিজৰ মুনাফাটো চাই নৰ্থ ইষ্ট ফেষ্টিভেল সম্পূৰ্ণ কৰিছিল মানে বেপাৰী মনোভাৱটো জুবিন গাৰ্গৰ দৰে অসমৰ সম্পদ এদিৰ মৃত্যুৰ হৈ যোৱাৰ পাছতো সেই বেপাৰী মনোভাৱটো এৰি দিয়া নাছিল এই শ্যাম কানু নামৰ ব্যক্তিগৰাকীয়ে আৰু আচৰিত ধৰণে এতিয়া তাত যিসকল আয়োজনৰ সৈতে জড়িত ব্যক্তি আছিল সেই নৰ্থ ইষ্ট ফেষ্টিভেল তথাকথিত নৰ্থ ইষ্ট ফেষ্টিভেল নামত সেই ফেষ্টিভেলবোৰ পাতি নিজৰ জেব গধুৰ কৰিছিল এই শ্যাম কানুৱে ইমান বছৰে সেই কথাটো বহুতে কৈ আছিল কিন্তু মুকলিকৈ কোনেও ক'বলৈ সাহস কৰা নাছিল বহু ক্ষেত্ৰত বহু প্ৰশ্ন আহিছিল কাৰণ অসমীয়া এজন ব্যক্তি ভাবিছিলোঁ যে মুকলিকৈ এইবোৰ কথা ক'লে অসমীয়া এজন ব্যক্তিৰ ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে কিন্তু এইজন ব্যক্তি আচলতে ব্যৱসায়ী নহয় এইজন ব্যক্তি এজন স্বাৰ্থপৰ বা অতি নিকৃষ্ট মানসিকতাৰ ব্যক্তি বুলিও এতিয়া সমগ্ৰ সমাজে ক'ব ধৰিছে এওঁ এতিয়া চাওক কেনেকুৱা ধৰণৰ চৰিত্ৰ এওঁৰ বৰ্তমান আত্মগোপন কৰি আছে তাত যিসকল আবদ্ধ হৈ আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে যোৱা অসমৰ যিসকল শিল্পী কৰ্মী সেই শিল্পী কৰ্মীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰা নাই বা তেওঁলোকক পুনৰ অসমলৈ উভতাই অনাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই মানে সকলোতে কেৱল মূৰ পুলুকা মাৰে নিজৰ স্বাৰ্থ সিদ্ধি হ'লেই সকলোফালে মূৰ পুলুকা মাৰে অত্যন্ত অতি স্বাৰ্থপৰ ব্যক্তি বুলি এটা তেওঁৰ পৰিচয় ওলাই গৈছে ইয়াক সমগ্ৰ অসমবাসীয়ে কোৱা কথা আমি কোৱা কথা নহয় সমগ্ৰ অসমবাসীয়ে কৈ আছে যে অত্যন্ত অতি স্বাৰ্থপৰ নিকৃষ্ট মানসিকতাৰ ব্যক্তি অতি স্বাৰ্থপৰ নিকৃষ্ট মানসিকতাৰ ব্যক্তি বুলি সামাজিক মাধ্যমত এতিয়া সৰব আলোচনা হৈছে এই ব্যক্তিগৰাকীয়ে এতিয়া পলায়ন কৰি আত্মগোপন কৰি বিভিন্ন ধৰণৰ কথা কৈ এটা টুকা লিখিছিল দীঘল টুকা এটা সেইবোৰত নিজৰ পক্ষত কথাবোৰ কৈ অন্তৰ্ধান হৈ গৈছে কিন্তু বাকী যিসকল তাত আবদ্ধ হৈ আছে তেওঁলোকৰ এতিয়া হ'ব কি কাৰণ তেওঁলোকৰ টকাও নাই ছিংগাপুৰৰ পৰা ভাৰতলৈ টিকটৰ দাম কিমান বেছি আমি জানো সেইখিনি টকা তেওঁলোকৰ হাতত নাই নিজাকৈ টিকট কাটিবলৈ পৰ্যাপ্ত ধনৰ অভাৱ তেওঁলোকৰ আৰু তেওঁলোকৰ সৈতে এনেধৰণে হেতালি খেলিছে এই শ্যাম কানু নামৰ ব্যক্তিগৰাকীয়ে পুনৰ কৈছোঁ আমাৰ কোনো ইয়াত ব্যক্তিগতভাৱে কোনো লোকক আক্ৰমণ কৰাৰ কোনো ধৰণৰ ইচ্ছা নাই কিন্তু পৰিৱেশ এনেকুৱা আমাৰ সম্পদৰ সৈতে হেতালি খেলা হ'ল জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল জুবিন গাৰ্গৰ সৈতে হেতালি খেলা হ'ল এতিয়া আমি দস্তুৰমত এই কথাবোৰ ক'বলৈ বাধ্য সাংবাদিক হিচাপে সংবাদ মাধ্যম হিচাপে নহয় অসমৰ জনতা হিচাপে এইখিনি কথা ক'বলৈ আমি বাধ্য এইখিনি কথা ক'বই লাগিব এই কথাবোৰত যদি আমি মাত নাপাতো কেতিয়া মাত মাতিম স্বাভাৱিকতে এই বিষয়বোৰ সেইকাৰণে আমি উত্থাপন কৰিছোঁ শ্যাম কানুৰ সকলো চৰিত্ৰ এতিয়া ওলাই গ'ল এই শ্যাম কানু বোলাজন এতিয়া দস্তুৰমত আমি বাৰে বাৰে কম সকলো ৰূপ ওলাই গৈছে যিমান মুখা পিন্ধি আছিল যিমান প্ৰলেপ লৈ আছিল প্ৰতিটো প্ৰলেপে এতিয়া মোজ খাই গৈছে প্ৰতিখন মুখাই খোল খাই গৈছে
নিস্তাৰ নাপাব এইবাৰ স্বাভাৱিকতে এই প্ৰসংগবোৰ উত্থাপন হৈছে আৰু এতিয়া বহু কথা আছে সেই কথাবোৰ লাহে লাহে ফাদিল হৈ থাকিব এই বিষয়টোৰ ক্ষেত্ৰত আমি নিউজ 18 ধাৰাবাহিকভাৱে লাগি থাকিম কোনো কাৰণতে ৰেহাই নিদিওঁ সিদ্ধাৰ্থই হওক শ্যাম কানুৱে হওক অথবা শেখৰ গোস্বামী নেকি তেওঁৰ কথাই হওক বা তেওঁলোকৰ বিভিন্ন জনৰ কথা আহি আছে এতিয়া যিসকলে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰিলে মুনাফাৰ বাবে কাম কৰিলে আৰু আন কেতবোৰ এংগলো আহি পৰিছে ইয়াত এই সমগ্ৰ ঘটনাক্ৰমত বিভিন্ন প্ৰশ্ন আহিব সেই প্ৰশ্নবোৰৰো উত্তৰ আমি বিচাৰি থাকিম ধাৰাবাহিকভাৱে যিমানেই নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা নকৰক কিয় আমি কিন্তু ধাৰাবাহিকভাৱে বিষয়বোৰ উত্থাপন কৰিমেই কাকো ভয় কৰাৰ ইয়াত প্ৰশ্ন আহিবই নোৱাৰে অসমৰ জনসাধাৰণেও প্ৰশ্নৰ উত্তৰ বিচাৰিছে আৰু ধাৰাবাহিকভাৱে বিচাৰি থাকিব এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আমি পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ